নুমলীগড়ত গজৰাজৰ কৰুণ মৃত্যু NRLৰ নগৰাঞ্চলত বিস্ফোৰিত হৈ বন্যহস্তীৰ কৰুণ মৃত্যু মৃত হাতীটো ৰহস্যজনকভাৱে NRLৰ নগৰাঞ্চলত গোপনে পুতি পেলাইছিল একাংশই বন বিভাগ NRLৰ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা গোপনে ৰাখি পুতি পেলোৱাৰ অভিযোগ ঘটনাটোৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত বন বিভাগ পিছত মৃত হাতীটো খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা বন বিভাগৰ ঘটনা সন্দৰ্ভত বন বিভাগৰ তদন্ত অব্যাহত আজি 5টা মান বজাত মই NRL অথৰিটিৰ পৰা খবৰ এটা পালো হাতী এটা ইলেক্ট্ৰিচিয়ান মৰি আছে তো এইটো আহি চালো এটা পিট এটাত আছে আৰু আমি তাত তেওঁলোকে কোৱা মতে ইলেক্ট্ৰিচিয়ান হৈ যায় আমি তাত দেখিছো আৰ্মাৰ কেবল পৰি আছে এইটো একচুয়ালি সন্ধিয়া হৈ গ'ল এটা থৰো ইনভেষ্টিগেশ্যন লাগিব মই কালি APDCL ইঞ্জিনিয়াৰ বিচাৰিছো যে আৰ্মাৰ কেবল কেনেকৈ ছিঙিলে কেনেকৈ তাত কামুৰিলে কি হ'ব পাৰে কি নাই থৰো ইনভেষ্টিগেশ্যন হ'ব মোৰ পোষ্টমৰ্টেম টিম আহিব যদি কামুৰিছে তেতিয়া আমি দাগ পাম মুখত গতিকে এইবিলাক আমি ডিটেইল চাম মই এটা বিশেষ নকওঁ আৰু এইটো প্ৰপাৰ ইনভেষ্টিগেশ্যন হোৱাৰ পিছত কালি আমি কিবা এটা ক'ব পাৰিম হ'ব আজি দিনত মৰা ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব